ৰসাল নেমুৱে চহা খেতিয়কৰ পুৰাইছে সপোন অসমৰ নেমুৰ চাহিদা বাঢ়িছে লণ্ডনৰ বজাৰত পানবাৰী বডোফা এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এখন ফাৰ্মে অসমৰ কৃষকৰ উৎপাদিত নেমু ৰপ্তানি কৰিছে লণ্ডনলৈ চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ পৰা দুবাৰত মুঠ 24 কুইণ্টেল নেমু ৰপ্তানি কৰিলে লণ্ডনলৈ এই ফাৰ্মখনৰ সৈতে 1500 কৃষক জড়িত হৈ আছে 6 জুলাইত প্ৰথমবাৰৰ বাবে বিমানেৰে 12 কুইণ্টেল নেমু ৰপ্তানি কৰিছিল 24 জুলাই তাৰিখে পুনৰ 12 কুইণ্টেল নেমু ৰপ্তানি কৰে ফাৰ্মখনে ৰাজ্যৰ কৃষি বিভাগৰ সহযোগত লণ্ডনলৈ নেমু ৰপ্তানি কৰি আনন্দিত ফাৰ্মখনৰ বিষয়ববীয়াও আমি লেবু যেহেতু মানে আমাৰ অসমৰ লেবুটো মানে লণ্ডনত দিবলৈ পাই পেলাই আমি বহুত মানে নিজকে মানে আনন্দিত হৈছোঁ আৰু ৰাইজে বহুত মানে ভাল বুলি মানে ভাল পাইছে মনত যেহেতু আমাৰ লোকেল মাৰ্কেটত খুব মানে দাম কম আৰু কোভিড-19ৰ কাৰণে মাৰ্কেটবিলাক ঠিক হোৱা নাছিল যদি আমি ইয়াৰ পৰাই লণ্ডনলৈ বা যিকোনো এখন দেশলৈ পঠাব পাৰোঁ আমাৰ ফাৰ্মাৰে নিশ্চয় উপকৃত হ'ব আৰু সেই কথা আজি বুলিয়ে নহয় আমাৰ 2016, 17, 15-16 পৰা বা 17-18 পৰা আমি ভাবি ঠিক তেনেকৈ এনেদৰে বিদেশলৈ নেমু ৰপ্তানি কৰি ৰাজ্যৰ চহা কৃষকলৈ আশাৰ বতৰা কঢ়িয়াইছে ফাৰ্মখনে চিৰাঙৰ পৰা ৰেমু সেন ৰিপৰ্ট প্ৰাগ নিউজ